ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ 2025 চনৰ এই অক্টোবৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2025 চনৰ অক্টোবৰ মাহৰ ৰাশিফল অনুসৰি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই মাহটোত বিশেষকৈ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ কামত আপোনালোকে গুৰুত্ব দিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে অলপ সাৱধানতা অৱলম্বন কৰক বুলি কৈছে এই ৰাশি জাতক জাতিকাসকলে বহুত বেছি সাহসী হ'ব এই মাহটোত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে বিশেষকৈ সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব বুলি কৈছে এই মাহটোত আপোনালোকে বিত্তীয় লেনদেন আপোনালোকৰ চলি থাকিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক যি পৰিকল্পনা আৰু যি পদ্ধতিসমূহ সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে গোপনীয়তা অৱলম্বন কৰি চলিব লাগিব গোপনীয়কৈ ৰাখক বুলি কৈছে কাৰণ আপোনালোকৰ কৈছে যে কোনো কৰ্মচাৰী আপোনালোকৰ তথ্য ফাদিল কৰিব পাৰে গতিকে মনত ৰাখিব আপোনালোকৰ কাম বিশেষকৈ কামৰ যি মান উন্নত কৰিব লাগিব যিখিনি কাম কৰিছে সেইখিনি কেনেকৈ উন্নত কৰিব পাৰি কেনেকৈ সেইখিনি সাকসেস লাভ কৰিব পাৰি সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এই সময়ছোৱাত অৰ্থাৎ এই মাহত বিশেষকৈ কৰ্মৰ সম্পৰ্কৰ কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব কামৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে প্ৰবলেম আহিব পাৰে সেই সমস্যাবোৰ আপোনালোকে অতিক্ৰম কৰি আগবাঢ়ি যাব লাগিব সেই সমস্যাখিনি অতিক্ৰম কৰিবলৈ আপুনি সক্ষম হ'ব চেষ্টা কৰিব লাগিব নিজৰ যি মনৰ যি শক্তি মনৰ যি আত্মবিশ্বাস সেলফ কনফিডেন্স সেইখিনি আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে বিশেষকৈ এই মাহত চলি থকা যিকোনো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যি সমস্যা যি প্ৰবলেম সেই সমস্যাখিনি আপোনালোকে সমাধান কৰিবৰ বাবে বহুত বেছি আপোনালোকে চেষ্টা কৰিব আৰু সেই অনুসাৰে সমাধানো কৰিব পাৰিব বিশেষকৈ আপোনালোকৰ ব্যক্তিত্বলৈ পৰিপক্কতা আনিব লাগিব নিজৰ মনত বিশেষকৈ শক্তি আনিব লাগিব অত্যধিক আবেগিক ক্ষতিকাৰক হ'ব পাৰে গতিকে বেছি আবেগিকতা ক্ষতিকাৰক হ'ব পাৰে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব ভুলতো কাৰোবাক প্ৰতিশ্ৰুতি দিওঁতে সাৱধান হওক কথা দিওঁতে সাৱধান হওক যদি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি যদি পূৰণ কৰিব নোৱাৰে কিন্তু সমস্যা হ'ব পাৰে গতিকে নিজৰ আবেগ সংৰাগবোৰ বিশেষকৈ বহুত বেছি কন্ট্ৰলত ৰাখিব লাগিব নিজৰ অধীনত ৰাখিব লাগিব আৰু সেইখিনিয়ে কিন্তু আপোনালোকক বচাব পাৰে ক্ষতি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দি চলিব লাগিব বহুত বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব বুলি কৈছে আপোনালোকৰ পৰিকল্পনা প্ৰচাৰ কৰাটো এৰক আপোনালোকৰ সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে সেই আপোনালোকৰ ঘৰখনৰ হওক আপোনালোকৰ ইনকামে কথা হওক বা কৰ্মক্ষেত্ৰত যিখিনি সাকসেস বা ব্যৱসায়িক ক্ষেত্ৰত যিখিনি সাকসেস ষ্টাডি ক্ষেত্ৰত যিখিনি বা পঢ়া শুনাৰ ক্ষেত্ৰত যিখিনি সাকসেস সকলোকে ক'ব নালাগে বুলি কৈছে কিছু গোপনীয়তা অৱলম্বন কৰিলে নিজৰ বাবে ভাল হ'ব বুলি কৈছে কিয়নো ইয়াৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত প্ৰতাৰণা হ'ব পাৰে খং আৰু আবেগ নিয়ন্ত্ৰণ কৰাটো এই মাহত আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে যুৱক যুৱতীসকলে আনন্দত লিপ্ত হৈ ভৱিষ্যত সম্পৰ্কে কোনো বিষয় অৱহেলা কৰাটো উচিত নহয় ভৱিষ্যতে যদি ভাল ফিউচাৰৰ বাবে চেষ্টা কৰিছে ভাল কিবা এটা কামৰ বাবে চেষ্টা কৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে সেই দিশটোৰ প্ৰতিহে গুৰুত্ব দিব লাগে যি লক্ষ্যৰ বাবে আগবাঢ়িছে সেই লক্ষ্যৰ প্ৰতিহে আপোনালোকে মনোনিৱেশ কৰিব লাগে একে সময়তে এই মাহটো বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সম্ভালিব লাগিব বিশেষকৈ আপুনি নিজে কৰিব পৰা যিখিনি কাম আছে কেপাচিটি অনুসৰি কাম কৰক বুলি কৈছে অধিক কামৰ বুজা ল'ব নালাগে মানসিক চাপ শৰীৰ বিষ আদি সমস্যা আপোনালোকৰ এই মাহত থাকিব বুলি কৈছে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে বিশেষকৈ গেছ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি কৰা খাদ্য এই মাহত খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে সেই ধৰণৰ খাদ্যপাতি কিন্তু আপোনালোকক সমস্যাত পেলাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু বহুত বেছি অসুবিধা দিব পাৰে বুলি কৈছে একে সময়তে পৰিয়াল বা পেছাদাৰী জীৱনৰ মাজত উন্নত সমন্বয় থাকিব ঘৰখনৰ মাজত উন্নত সমন্বয় থাকিব বুজাবুজি থাকিব যেতিয়া ঘৰখনৰ কিছুমান সমস্যা হয় সেই সমস্যাখিনি যদি আপোনালোকে আলোচনাৰ মাধ্যমেৰে যদি আগবাঢ়ে কথা বতৰাৰ জৰিয়তে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আৰু সমৰ্থনে আপোনালোকক শান্তি কঢ়িয়াই আনিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত কিন্তু বিশ্বাসৰ অতিকৈ প্ৰয়োজনীয় যিসকলে ৰিলেশ্যনশ্বিপত আছে বিশেষকৈ তেওঁলোকে ইজনে সিজনৰ ওপৰত কিন্তু টাচ থাকিব লাগিব বিশ্বাস থাকিব লাগিব যেতিয়া আপোনালোকৰ সন্দেহ বিশ্বাস নাথাকিব আপোনালোকৰ মাজৰ বিশেষকৈ সমস্যাই দেখা দিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মাজেৰে পাৰ কৰিব লাগিব কঠোৰ পৰিশ্ৰমৰ মাজেৰে আপোনালোকৰ হাতলৈ ধন আহিব কষ্ট কৰিলেহে আপোনালোকৰ ধন আহিব কেতিয়াও যিকোনো কামতে এই মাহত শৰ্টকাট নিবিচাৰিব প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত বিশেষকৈ
কোনো ডাঙৰ কামত খৰচ কৰা হ'ব পাৰে বুলি কৈছে, কিবা এটা ভাল কামত আপোনালোকে বিনিয়োগ কৰিব বুলি কৈছে। আৰু কিন্তু সাৱধানে বিনিয়োগ কৰিবও লাগিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, টকা পইচা লেনদেনৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। তৃতীয় সপ্তাহৰ এই সময়খিনিত অভাৱনীয় লাভ আৰু ব্যৱসায়ত সফলতাৰ আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। ব্যৱসায়ত লাভৰ সুযোগ আহিব, সফলতা কঢ়িয়াই আনিব, মনটো বহুত বেছি ফৰকাল হ'ব বুলি কৈছে। আয়ৰ নতুন উৎসৱৰ উন্মেষ ঘটিব, টকা পইচাৰ ইনকামৰ চইচ মুকলি হ'ব। কেনেকৈ আপোনালোকৰ আৰ্নিং কৰিব পাৰি, কেনেকৈ আপোনালোকে উপাৰ্জন কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত চিন্তা কৰিব আৰু সেইখিনি বহুত বেছি ইতিবাচক ফল দি যাব বুলি কৈছে। কিন্তু সপ্তাহৰ শেষৰ ফাললৈ অৰ্থাৎ এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ পুনৰ কৰ্মৰ ক্ষেত্ৰত বাধা আৰু সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে এই মাহৰ শেষৰ ফাললৈ, গতিকে বা সম্পৰ্কতো উত্তেজনা হ'ব পাৰে, কিবা এটা ভুল বুজাবুজি মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, সেইখিনি কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই সমস্যা যিমান পাৰে আপোনালোকে নিজৰ মনটো বুজাবৰ চেষ্টা কৰক। মৌনতা আৰু সংযম আপোনালোকৰ বাবে সৰ্বাধিক সহযোগিতা হ'ব। গতিকে এই দিশটোৰ প্ৰতি বা এই কথাখিনিৰ প্ৰতি কিন্তু গুৰুত্ব দিব, তেতিয়াহে আপুনি সেইখিনি সমস্যাত ধৈৰ্যৰে আগবাঢ়ি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত নিজৰ আৱেগ, নিজৰ পৰিকল্পনা সকলো বিশেষকৈ এৰি নিদিব আৰু কাৰোবাৰ প্ৰভাৱত পৰি পেলাই বিশেষকৈ যিকোনো সিদ্ধান্ত নল'ব। যিহেতু এই মাহটো অনুকূল সময়, আপুনি ক'ৰবাত ধাৰ বা হেৰুৱাই যোৱাৰ ধন আপোনালোকে লাভ কৰিব পাৰে। কাৰোবাক ধাৰলৈ দিছিল বা সেই ধন ঘূৰাই পাব পাৰে, বিত্তীয় লেনদেন চলি থাকিব বুলি কৈছে। অপৰিসীম মানসিক শান্তি লাভ কৰিব, আপুনি বিশেষকৈ নতুন কিবা এটা কৰাৰ চিন্তা কৰিব বুলি কৈছে আৰু সেইখিনিয়ে বহুত বেছি সহায় কৰিব। আৰু তেনেধৰণৰ ধাৰণাবোৰে আপোনালোকক বাবে বহুত বেছি বিশেষকৈ আপোনালোকক কনফিডেঞ্চ বঢ়াব বুলি কৈছে। আৱেগবোৰ নিয়ন্ত্ৰণ কৰি চলিব লাগিব বুলি কৈছে, নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰি চলিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত এই মাহত বিশেষকৈ আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ ব্যৱহাৰ কৰাৰ বাবে ভাল মাহ। গতিকে যিমান পাৰে বুদ্ধিমত্তাৰে আগবাঢ়িব লাগিব, বিবেচনা কৰিব লাগিব, চিন্তাৰ চৰ্চা কৰি আগবাঢ়িব লাগিব। কামৰ চাপ আপোনালোকৰ এই মাহটোত বেছি হ'ব বুলি কৈছে। ভ্ৰমণলৈ যাবলগীয়া হ'লে মূল্যৱান বস্তুবোৰ নিশ্চয়কৈ সুৰক্ষিত কৰক। আপোনালোকৰ জীৱনসংগীয়ে হয়তো বিশেষকৈ অনুৰোধ কৰিব, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব লাগিব। তেওঁলোকৰ কিছু ইচ্ছা বা আশা পূৰণ কৰিবলগীয়া হ'ব পাৰে, স্বামী স্ত্ৰীৰ মাজত সেইখিনি চলি থাকিব। আপোনালোকৰ বছৰৰ বিশেষকৈ এই সময়খিনিত আপোনালোকে ধ্যান ৰাখিব, এই অক্টোবৰ মাহটোত পৰামৰ্শক আওকাণ নকৰিব। ভাল যদি পৰামৰ্শ দি আছে, ভাল যদি গাইডেঞ্চ দি আছে কিছুমান ব্যক্তিয়ে বা আপোনালোকৰ অভিজ্ঞ ব্যক্তিয়ে ঘৰখনৰ মানুহখিনিয়ে, সেইখিনি অপ্ৰয়োজনীয় বিশেষকৈ বুলি নাভাবিব। কিছুমান ক্ষেত্ৰত সেইখিনি বহুত বেছি হেল্পফুল হ'ব, সহকাৰী বুলি প্ৰমাণিত হ'ব। ভ্ৰমণৰ সময়ত কিন্তু আপুনি তথ্য লাভ কৰিব, গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। খাদ্যাভ্যাস পৰিৱৰ্তন কৰিব লাগিব কিছু। এই মাহত কিন্তু ধ্যান ৰাখিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে, বিশেষকৈ এই সময়খিনিত বৃহস্পতিৰ প্ৰভাৱে আপোনালোকৰ জীৱনসংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ'ব বুলি কৈছে, সম্পৰ্ক আন্তৰিক হৈ থাকিব বুলি কৈছে। যদি অবিবাহিত হয় যিসকলোকে, এই মাহত বিশেষকৈ বিবাহৰ বাবে কিছু প্ৰস্তাৱ আহিব পাৰে। আপোনালোকৰ সামাজিক মৰ্যাদাৰ প্ৰতিপত্তি বাঢ়িব। বছৰৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ ব্যক্তিগত জীৱনত মানসিক চাপৰ সন্মুখীন যদি হৈ আহিছে, কিন্তু সেইখিনি কিছু কমিব বুলি কৈছে। ঘৰৰ পৰিস্থিতি কিছু উন্নত হ'ব আগতকৈ বুলি কৈছে। আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ অভাৱৰ বাবে তেওঁলোকৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ ধ্যান ৰাখিব লাগিব। কঠোৰ পৰিশ্ৰমৰ অন্ততহে আপোনালোকে ভাল ফল পাব, গতিকে যিমান পাৰে কষ্ট কৰক। মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই মাহত গুৰুত্ব দি চলিব লাগিব, তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। বিশেষকৈ পৰিয়াল আৰু পেছাদাৰী জীৱনত উন্নত সমন্বয় থাকিব, বুজাবুজি থাকিব। আপোনালোকৰ জীৱনসংগীৰ পৰামৰ্শ আৰু সমৰ্থনেও আপোনাক বহুত বেছি শান্তি দিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত কিন্তু বিশ্বাস থাকিব লাগিব বুলি কৈছে। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব, খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব, নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব বুলি কৈছে। যিকোনো সিদ্ধান্ত লওঁতে সাৱধানতা অৱলম্বন কৰক বুলি কৈছে। আপোনালোকৰ সকলোৰে এই অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।